নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰফেশ্যন আছাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰটো হ'ল যে CRPF এছিষ্টেণ্ট কমাণ্ডেণ্ট ৰিক্ৰুটমেণ্ট 2021-25 ভেকেঞ্চি। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ পৰা 25টা ভেকেঞ্চি ওলাইছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এইটোৰ কাৰণে কেনেকুৱা কোৱালিফিকেশ্যন হ'লে আপোনালোকে ইলিজিবল হ'ব আৰু কেতিয়া এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হয় আৰু ষ্টাৰ্টিং ডেটটো কেতিয়াৰ পৰা আৰম্ভ হয়। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো বন্ধুসকল, আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কি, আপুনি যদি প্ৰফেশ্যন আছাম ইউটিউব চেনেলটোলৈ নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, কিয়নো এনেকুৱা নতুন নতুন আপডেট ৰেগুলাৰলি পাই থাকিব বুলি। তো বন্ধুসকল, এই 25টা পোষ্ট আপোনালোকৰ কাৰণে কোনটা বিভাগত কি পোষ্টৰ কাৰণে ভগাই দিয়া হৈছে আৰু আপোনালোকৰ এই পোষ্টকেইটা কেটাগৰী ৱাইজ কি কেটাগৰীত আপোনালোকৰ কেইটা পোষ্ট আছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনাৰ ওচৰত এটা লাইক এটা কমেণ্ট নিশ্চয় আশা কৰিব পাৰি। তো বন্ধুসকল, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ লাষ্ট ডেট 29/7/2021। তো বন্ধুসকল, এইটো জুলাই মাহৰ 29 তাৰিখ হ'ল এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট। Central Reserve Police Force has released a notification for the recruitment of 25 assistant commandant civil engineer vacancy. Interested and eligible candidates may apply here. তো বন্ধুসকল, যদি আপুনি এটাৰ কাৰণে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰিব পাৰে। তো বন্ধুসকল, এইটো আপোনালোকে এটা কথা মনত ৰাখিব কি, অনলাইন যদি এপ্লাইটো নহয় আপোনালোকে কেনেকুৱাকৈ এপ্লাই কৰিব লাগিব মই সম্পূৰ্ণকৈ আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। নেম অফ পোষ্ট, আপোনালোকৰ পোষ্টটোৰ নামটো হ'ল এছিষ্টেণ্ট কমাণ্ডেণ্ট চিভিল ইঞ্জিনিয়াৰ। তো বন্ধুসকল, এছিষ্টেণ্ট কমাণ্ডেণ্টৰ ভেকেঞ্চি আৰু পোষ্টৰ সংখ্যা হ'ল 25টা। কেটাগৰী ৱাইজ ভেকেঞ্চিকেইটা ভাগ কৰি দিয়া হৈছে। তো বন্ধুসকল, UR কাৰণে 13টা, EWSৰ কাৰণে 2টা আৰু OBCৰ কাৰণে 6টা, SCৰ কাৰণে 3টা আৰু STৰ কাৰণে হ'ল 1টা। আৰু আপোনালোকৰ চেলাৰীটো হ'ব লেভেল 10। আপোনালোকৰ চেলাৰী 56,100ৰ পৰা 1,77,500 লৈকে আপোনালোকৰ চেলাৰীটো হ'ব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে জানে যে ফ'ৰ্চ ডিপাৰ্টমেণ্টত সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আপোনালোকৰ এজ লিমিট। ইয়াতো এজ লিমিট দিয়া আছে নট এক্সিডিং 35 ইয়াৰ্ছ, ৰিলেক্সিবল ফৰ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আপ টু 5 ইয়াৰ্ছ ইন একৰ্ডেন্স উইথ ইনষ্ট্ৰাকশ্যনছ ইছ্যুড বাই দ্য চেণ্ট্ৰেল গভ। তো বন্ধুসকল, আপোনালোকে যিসকলে 35 ইয়াৰ্ছ আছে তেওঁলোকে এপ্লাইটো কৰিব পাৰে আৰু এইটো চেণ্ট্ৰেল গভ যিটো গাইডলাইন আছে, যিটো নিয়ম আছে, সেই ৰাইট মতে আপোনালোকৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হ'ব। আপোনালোকে 35 বছৰ হ'লে আপাতত আপোনালোকে এপ্লাইটো কৰিব পাৰে। এজ ৰিলেক্সেশ্যন আপ টু এ মেক্সিমাম অফ 5 ইয়াৰ্ছ ইফ এ কেণ্ডিডেট বিলংগিং টু চিডিউল কাষ্ট। যিসকলে চিডিউল কাষ্টৰ আছে তেওঁলোকৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন কৰি দিয়া আছে। আপ টু এ মেক্সিমাম অফ 3 ইয়াৰ্ছ ইন কেছ অফ কেণ্ডিডেটছ বিলংগিং টু আদাৰ বেকৱাৰ্ড ক্লাছ। যিসকলে EWS আছে তেওঁলোকৰ কাৰণে মেক্সিমাম 3 বছৰ আপোনালোকৰ কাৰণে ৰিলেক্সেশ্যন কৰি দিয়া আছে। আৰু যিসকলে আপ টু এ মেক্সিমাম অফ 5 ইয়াৰ্ছ ফৰ চিভিলিয়ান চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, যিসকলে অলৰেডি চাকৰি কৰি আছে তেওঁলোকে, যিসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিসকলে ছাৰ্ভেণ্ট যিসকলে কাম কৰি আছে তেওঁলোকৰ কাৰণে হ'ল আপোনালোকৰ মেক্সিমাম 5 ইয়াৰ্ছ 5 বছৰ। আৰু যিসকলে এক্স ছাৰ্ভিচমেন হয় তেওঁলোকৰ কাৰণে এইটোৰ কাৰণে ইলিজিবল হ'ব, তেওঁলোকে এপ্লাইটো কৰিব পাৰে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। তো বন্ধুসকল, আপোনালোকে বেচেলৰ ডিগ্ৰীটো কমপ্লিট কৰা থকা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ, আপোনালোকৰ এপ্লিকেশ্যন ফিজটো আপোনালোকৰ লাগে। তো বন্ধুসকল, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। তো বন্ধুসকল, ইয়াত এপ্লিকেশ্যন ফিজটো দিয়া আছে আনৰিজাৰ্ভড এণ্ড EWS এণ্ড OBC মেল যিসকল আছে তেওঁলোকৰ কাৰণে 400 টকা আৰু SC ST ফিমেল কেণ্ডিডেটছৰ কাৰণে নীল। আৰু পে'মেণ্ট মোড ইণ্ডিয়ান পোষ্টেল অৰ্ডাৰছ এণ্ড বেংক ড্ৰাফ্ট অনলি। তো বন্ধুসকল, আপোনালোকে বেংকত ড্ৰাফ্ট কাটিব লাগিব, নহ'লে আপোনালোকে ইণ্ডিয়ান পোষ্টেল যিটো পোষ্ট যিটো আছে আপোনালোকে সেইটো পোষ্টৰ যোগেদি আপোনালোকে পে'মেণ্টখিনি কৰি দিব পাৰে। হাউ টু এপ্লাই, আপোনালোকে কেনেকুৱাকৈ এপ্লাই কৰিব। Interested and eligible candidates may submit their application by hand post only on or before closing date of applications till
1800 আৱাৰ্ছ। তো বন্ধুসকল ইয়াতে 1008 ঘণ্টাৰ ভিতৰতে আপোনালোকে এপ্লাইটো কৰিব লাগিব। এইটো আপোনালোকে পোষ্ট কৰি দিব লাগিব। দ্য ডিউলি ফিল্ড এপ্লিকেশ্যন ফ্ৰম উইথ ফটোকপিজ অফ অল ৰিলেভেণ্ট ডকুমেণ্ট, 2 লেটেষ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ and 2 envelopes mentioning correspondence address of applicant with requisite stamp should be mailed. Deposit application will be rejected in case of non received of photographs, name of the examination আই। তো বন্ধুসকল আপোনালোকে লাগিব কি লেটেষ্ট পাছপোৰ্ট সাইজ আপোনালোকৰ ফটোগ্ৰাফ বৰ্তমানৰ আৰু ইনভেলপত আপোনালোকৰ ডকুমেণ্টছখিনি ভৰাই আপোনালোকে এইটো এড্ৰেছত পঠাব লাগিব। এড্ৰেছটো হ'ল চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰিং চিভিল এক্সাম 2021। তো বন্ধুসকল এইখিনি আপোনালোকে লিখিব লাগিব আৰু শুড বি ৰিটেন অন দ্য টপ অফ ইনভেলপ বিফৰ ডিছপেচিং ইট টু। তো আপোনালোকে এইটো লিখিব দিব লাগিব DIG গ্ৰুপ চেণ্ট্ৰেল CRPF ৰামপুৰ ডিষ্ট্ৰিক্ট ৰামপুৰ UP 24490 তো বন্ধুসকল আপোনালোকে আকৌ কৈ আছোঁ আপোনালোকে ইনভেলপৰ ওপৰত এইটো এড্ৰেছ লিখিব লাগিব DIG গ্ৰুপ চেণ্টাৰ CRPF ৰামপুৰ ডিষ্ট্ৰিক্ট ৰামপুৰ UP 24490 এইটো আপোনালোকে এনভেলপৰ ওপৰত লিখি দিব লাগিব। তো বন্ধুসকল আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছখিনি আপোনালোকে মনত ৰাখিব। ইম্পৰ্টেণ্ট ডেটখিনি হ'ল আপোনালোকৰ ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন 36/2021। তো বন্ধুসকল জুন মাহৰ 30 তাৰিখ হ'ল এইটো ষ্টাৰ্টিং ডেট। এই জুন মাহৰ 30 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এপ্লিকেশ্যন কৰাৰ কাৰণে আৰু লাষ্ট ডেট হয় জুলাই মাহৰ 29 তাৰিখ হ'ল এইটো এপ্লাই কৰাৰ লাষ্ট ডেট। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু যিসকলে ইণ্টাৰেষ্টেড হয় এপ্লাইটো কৰিব নাপাহৰিব। তো আজিলৈকে মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।